যিটো মাছমজিয়া ৰাস্তাটো এই ৰাস্তাটো অতি সোনকালে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো আমাক সোনকালে ভাল কৰি দিয়ে যেন মানে বহুত ল'ৰা ছোৱালীৰ মানে স্কুল যোৱা অসুবিধা হয় আৰু মানে পাব্লিকৰো বহুত অসুবিধা হয় সেইকাৰণে আমি দাবী জনাইছোঁ আৰু আমাৰ দেৰাচাত ছাৰ আছে তাকো আমি অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ এই ঢলমৰা বজাৰৰ মাছমজিয়াৰ যিটো ৰাস্তা এই ৰাস্তাটো অতি সোনকালে যেন ভাল কৰি দিয়ে। এইটো কোনটো সমষ্টি আচলতে? এইটো 4 নং বাইখমগুৰি সমষ্টি। কিমান মানুহে প্ৰতিদিনে অহা যোৱা কৰে? হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে, গাড়ী মটৰ আৰু স্কুলীয়া কলেজীয়া ছাত্ৰ আৰু মানে ওচৰতে আমাৰ হাই ছেকেণ্ডাৰী আছে আৰু হাই স্কুল আছে, এম ই স্কুল আছে। এই ছাত্ৰ ছাত্ৰীসকলৰ বহুত অসুবিধা। কিছুদিন আগতে এটা অটো ৰিক্সা পাল্টি খাইছিল, তাতে দুৰ্ঘটনাত মানে দুজন আঘাতপ্ৰাপ্ত হৈছে। সেইকাৰণে আমি দাবী জনাইছোঁ ঢলমৰা ৰাইজৰ সুবিধাৰ কাৰণে অতি সোনকালে যেন এই পথটো আমাক নিৰ্মাণ কৰি দিয়ে। এইখন সমষ্টিৰ MLA কোন হয়? এতিয়া ইলেকশ্যন হৈছে, এতিয়াতো MCLA যিগৰাকী আছে আপোনালোকৰ, যিগৰাকী MCLA আছে PTC প্ৰধানত, MCLA গৰাকী আপোনালোকৰ অভিযোগ দিছিলে নাই? আমি দেৰাচাত চৰকাৰকো জনাইছিলোঁ। সিহঁতে মানে ইলেকশ্যনৰ আগত বহুত মানে প্ৰতিনিধি আহে ভোট মানে কালেকশ্যনৰ কাৰণে আহিতো বহুতে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ভোট ওলোৱাৰ লগে লগে কোনোৱে পাত্তা নিদিয়ে। আজিলৈকে কোনো মানে মেৰামতি কৰা নাই। এতিয়া কি ক'ব খুজিছে? এতিয়া আমাৰ ৰাইজৰ এটা দাবী যে ৰাস্তাটো আমাক অতি সোনকালে মানে ভাল কৰি দিব লাগে। অসুবিধা পাইছে? অসুবিধাৰ কথা ক'বলৈ গ'লে আমি যেতিয়া মানে কলেজত যাওঁ, আজি মই ওপৰৱালাক মানে শুক্ৰিয়া আদায় কৰি আছোঁ যে আজি কোনো কাদো নলগাকৈ মই কলেজত গৈ ঘূৰি আহিব পাৰিছোঁ আজি। মানে নহ'লে প্ৰতিদিনে আমি যিদিনাই যাওঁ ক'ত নহ'লে মানে কাদো লাগে আৰু কি আমাৰ এনেকুৱা ৰাস্তাৰ অৱস্থাৰ কাৰণে। আমি কোকৰাঝাৰ গভ কলেজত যাওঁ। এইটোৱে মূল পথ দেখিছ? হয়, এইটোৱে মূল পথ। আৰু আমাৰ কেৱল এইটোৱে নহয়, আমাৰ ইয়াত বহুতো কাম কৰা মানুহ আছে বা দোকান খামাৰ আছে। দোকান খামাৰত যোৱাৰ অসুবিধা বা আমি যদি ইয়াত আহোঁ বাইক লৈ বা চাইকেল লৈও যদি আহোঁ, ইয়াৰ পৰা যোৱাৰ পিছত চাইকেল বা বাইকটো ধুব লাগিবই, এইটো বাধ্যতামূলক, নহ'লে ঘৰত সোমাব নোৱাৰি, এনেকুৱা অৱস্থা ইয়াত। এতিয়া কি ক'ব আপোনালোকৰ? এতিয়া আমাৰ MCLA ছাৰক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ ৰাস্তাটো মানে ঠিক কৰি দিব লাগে। আমাৰ ৰাইজৰ যাতায়াতত বহুত অসুবিধা হৈছে। ইয়াত হস্পিটেল আছে, স্কুল আছে বা এনেকুৱা বজাৰৰ মানুহবিলাক আছে। বহু সময়ত আমি দেখিবলৈ পাওঁ যে এনেকুৱা ৰাস্তাৰ অৱস্থাৰ কাৰণে আমি ৰোগীক, যিটো ৰোগী 2 মিনিটত তাত লৈ যাব পাৰোঁ, সেই ৰোগীটো মোটামুটি 10 মিনিটতকৈও বেছি সময় লাগে, যাৰ ফলত বহুতো অসুবিধা হৈছে। এইটো মানে আমি MCLA ছাৰক অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে। অসুবিধা ডেইলি হয়, আমি ডেইলি বজাৰত আহোঁ, ইয়াতে আমাৰ দৈনন্দিন বজাৰ হয়, ইয়াত বহুতো অসুবিধা হয় ৰাস্তাটো ইয়াত। এইটো ক'ব খুজিছোঁ যে অতি সোনকালে যেন ৰাস্তাটো ভাল কৰি দিয়ে। এতিয়া কলেজৰ পৰা আহিলোঁ, ইয়াৰ পৰা বহুত অসুবিধা, প্ৰত্যেক দিনে অসুবিধা হয় ইয়াত। বজাৰ আহোঁ তাতে অসুবিধা, বহুত মানে অসুবিধা হৈ আছে। কি অসুবিধা হৈছে? এই ৰাস্তাটো তাতে এতিয়া হাই স্কুল আছে বৰ্তমান, এইটো তাতে ৰাস্তাতে ল'ৰা ছোৱালীবিলাক যায়, বহুত অসুবিধা হয় তাতে। এতিয়া কি ক'ব বিচাৰা তুমি? এতিয়া MCLA আছে, MCLA ছাৰক এইটো ক'ব কৰিছে অতি সোনকালে যেন ৰাস্তাটো কাম কৰি দিয়ে, এইটো ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।